গৌৰৱ গগৈ ডাঙৰীয়ালে আমাৰ পুতৌ উপজে প্ৰথম কথা হৈ গ'ল কি আপুনি বিজেপিৰ চিন্তা কৰিব নালাগে, আপুনি নিজৰ দলটোৰ চিন্তা কৰক। আপোনাৰ দলত যিটো বিসম্বাদ চলি আছে, দলৰ তৃণমূল পৰ্যায়ৰ মানুহ এতিয়া দিনক দিনে কংগ্ৰেছ এৰি পেলাই অন্য দলত যোগদান কৰিছে। বিজেপিত জইন কৰিবৰ কাৰণে কংগ্ৰেছৰ মানুহে হাবাথুৰি খাই ফুৰিছে। আৰু দ্বিতীয় কথা হ'ল আপুনি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ জিকাৰ পিছত যোৰহাট লোকসভা সমষ্টিটোৰ উন্নয়নৰ হকে কেতিয়াবা কিবা মাত মাতিছেনে? ৰাইজৰ দুখ দুৰ্দশাৰ কথা কিবা চিন্তা কৰিছেনে? এই যোৱাটো বানপানীৰ সময়ত গৌৰৱ গগৈ মানুহৰ ছাঁটো গৌৰৱ গগৈ দেখি নাপালে। আচলতে তেওঁ ধূমকেতুৰ নিচিনাকে দেউতাকৰ আশীৰ্বাদত আহি MP হোৱা এজন মানুহ, আৰু সেইকাৰণে তেওঁ গ্ৰাছৰুটৰ কথাটো বা সাধাৰণ জনতাৰ দুখ দুৰ্দশাৰ কথাটো তেওঁ উপলব্ধি কৰিব পৰা মানসিকতা এতিয়ালৈকে গঢ় লৈ উঠা নাই, প্ৰথম কথা। আৰু দ্বিতীয় কথা হৈ গ'ল কি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো ভাষণ কালি মই দেখিলোঁ, প্ৰথম কথা হ'ল কি বিশেষকৈ যোৰহাট লোকসভাৰ নিচিনা এটা অতি ঐতিহ্যমণ্ডিত সমষ্টিৰ এজন সাংসদ হিচাপে আজিলৈকে অসমীয়া শব্দকেইটা তেওঁ শুদ্ধকৈ মুখত ফুটাব নোৱাৰে। আৰু এনেকুৱা এটা প্ৰাউডি মনোভাৱ লৈ থাকে। আপোনালোকৰ সাংবাদিকসকলে যোৱাবাৰ MP ইলেকশ্যনৰ সময়ত তেওঁৰ প্ৰতি যিটো সমৰ্থন দেখাইছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত দেখিলোঁ আপোনালোকৰ সাংবাদিকসকলৰ ক্ষেত্ৰতো তেওঁৰ যিটো অহংকাৰী মনোভাৱ, সেইটো কিন্তু অতি লজ্জাজনক। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো এই তাঁতবাতি কৰি ফুৰিছে যে দেশ বচাওক জাতি বচাওক, আপোনালোকে দেশ বচাওক জাতি বচাওকৰ চিন্তা কৰিব নালাগে। আপোনালোকে দেশখন বিক্ৰী কৰি থৈ গ'ল। আপোনালোকৰ পূৰ্বপুৰুষ জৱাহৰলাল নেহৰুৱে অসমখনক চাইনাৰ লগত এৰি দিবলৈ বিচাৰিছিলে। পৰৱৰ্তী পৰ্যায়ত আপোনালোক আহিলে, আপোনালোকে বাংলাদেশীৰ হাতত অসমখনক গোটেই সমগ্ৰ উত্তৰ পূবখনক আপোনালোকে বাংলাদেশৰ লগত চামিল কৰিবৰ কাৰণে আপোনালোকৰ এটা দীৰ্ঘদিনীয়া কাৰসাজি চলি আছে। সেইকাৰণে আপুনি দেশ বচাওক জাতি বচাওক কৰিব নালাগে। দেশ বচোৱাৰ জাতি বচোৱাৰ কাম বৰ্তমানৰ বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে দিনে নিশাই কৰি আছে। আপোনালোকৰ দিনত গড় যিটো হাৰত হত্যা হৈছিল, আজিৰ দিনত কাজিৰঙাত গড় হত্যা এইবাৰ 2025 চনৰ 0। বাঘৰ সংখ্যা বাঢ়িছে, অন্যান্য জীৱ জন্তুৰ সংখ্যা বাঢ়িছে। আৰু এতিয়া আপোনালোকে লাজ পাইছে নাই? আপোনালোকৰ কংগ্ৰেছৰ দিনত কিমান লাখ লাখ বনাঞ্চল বাংলাদেশে দখল কৰিছিলে, আৰু সেই বাংলাদেশক উচ্ছেদ কৰিবৰ কাৰণে এইখন চৰকাৰে দিনে নিশাই কিমান শ্ৰম আৰু কিমান কষ্ট কৰিবলগীয়া হৈছে, কিমান বাংলাদেশে উচ্ছেদ কৰিবলগীয়া হৈছে। সেইকাৰণে আপোনালোকৰ নিৰ্লজ্জতা থাকিবৰ কাৰণে বিজেপিক গালি পৰা বন্ধ কৰক। আপোনালোকে নিজৰ চিন্তা কৰক। সমগ্ৰ ভাৰতৰ কংগ্ৰেছৰ দিনক দিনে নামো নিচান নাইকিয়া হৈ গৈছে। এই যোৱা পঞ্চায়ত ইলেকশ্যনত তাৰ উত্তৰ আপুনি পালে। আপুনি MP হৈও এটা পঞ্চায়ত শিৱসাগৰ জিলাখনত এটা পঞ্চায়ত কংগ্ৰেছে গঠন কৰিব নোৱাৰে। তাৰপিছত আপুনি কিয় ইমান দম্ভালনি মাৰিছে? কালি দেখিলোঁ নাজিৰাত কংগ্ৰেছৰ যিটো ৰেলী উলিয়ালে, তাত বিৰোধী দলৰ প্ৰতি দেৱব্ৰত শইকীয়াই নাই। কাৰণ দেৱব্ৰত শইকীয়া আচলতে গাঁতত সোমাই দিলে। দেখিলে যে 150 মানুহক লৈ পেলাই নিজৰ সমষ্টিটোত বিৰোধী দলৰ প্ৰতি সমষ্টিত তেওঁ ৰেলীত যাব কেনেকৈ? সেইকাৰণে 150 মানুহ দেখি পেলাই তেওঁ লুকাই দিলে। আৰু আজিকালি কংগ্ৰেছে এটা ভাল আছিলা লৈ দিছে, বৃহৎ ফ্লেগ আনি পেলাই ফ্লেগবোৰ ওপৰলৈ দাঙি দিয়ে, পিছফালে মানুহ কিমান আছে দেখি নাপায়। সেইকাৰণে কংগ্ৰেছৰ এই টুলুঙা কামবোৰ বাদ দিয়ক। দেশৰ কথা জাতিৰ কথা বিজেপি চৰকাৰে কৰি আছে, চিন্তা কৰি আছে, আৰু বিজেপি চৰকাৰে কৰি যাব।